উজনি অসমৰ আগশাৰী সত্ৰৰ ঐতিহাসিক শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰৰ ডেকা গোসাঁই তথা ভাওনা সংস্কৃতিৰ সাধক পাৰ্থপ্ৰতিম দেৱগোস্বামীৰ চিকিৎসাধীন। শৰীৰৰ এক ৰোগত আক্ৰান্ত হৈ ডেকা গোসাঁইগৰাকী ডিব্ৰুগড় জে মেম'ৰিয়েল হস্পিটেলত ভৰ্তি হৈ আছে। জৰুৰী অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে। উজনি অসমৰ বিভিন্ন জিলাত ধৰ্মীয় মাৰ্গত বিশেষকৈ মায়ামৰা সমাজৰ আদিগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নীতি আদৰ্শ আৰু মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ অসমৰ বাণীসমূহ প্ৰচাৰ কৰা ভকতৰ প্ৰিয়জনক ডেকা গোসাঁইগৰাকীৰ হঠাৎ অসুস্থ হৈ পৰাত এতিয়া শোকত ম্ৰিয়মাণ হৈ পৰিছে শিষ্যসকল। সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেওঁ যেন সোনকালে সুস্থ হৈ উঠক। এখেতৰ আজি ভালেমান দিনৰ পৰা পেটৰ বিষটো হৈ আছিলে। তাতে আকৌ আগতেও কেইবাবাৰ অপাৰেশ্যন কৰা হৈছিলে কিডনী পাথৰ। এতিয়া সেই ক্ৰমান্বয়ে বিষটো বেছি হোৱাৰ কাৰণে আকৌ চিকিৎসা দেখাবলৈ আহিলোঁ। দেখাবলৈ অহাত পাথৰটো বহুত বেছি ডাঙৰ হৈ গ'ল। এতিয়া ডক্টৰেও অকণমান ৰিস্কি বুলি কৈছে। তাতে সেইটো কাৰণে সেই এডমিট কৰি থকা হৈছে। ৰাইজৰ অকণমান যিহেতু তেওঁ ৰাইজৰ লগতে থাকে, ৰাইজৰ মৰম আশীৰ্বাদ অকণমান বিচাৰিছোঁ যাতে সোনকালে অকণমান আৰোগ্য হয়। সেয়াই আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজৰো আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ লগতে থাকিব পৰাকৈ সদায়। সেই এতিয়া এমত ভৰ্তি কৰি থোৱা হৈছে। কাইলৈ অপাৰেশ্যনটো হ'ব। অপাৰেশ্যনটো হোৱাৰ আগত সেই ৰাইজৰ অকণমান আশীৰ্বাদ বিচাৰিছোঁ যাতে অপাৰেশ্যনটো অকণমান ভালকৈ হয় আৰু